সম্পৰ্ক অৰ্থাৎ ৰিলেশ্যন আমাৰ জীৱনত কিছুমান সম্পৰ্কই আমাক উৰেটো জীৱন হহুৱাই থাকে আৰু কিছুমান সম্পৰ্কই আমাক উৰেটো জীৱন কন্দুৱাই থাকে আমাৰ এই সম্পৰ্কবোৰৰ মাজত জানো লাভ বা লোকচানৰ হিচাপ থকাৰ প্ৰয়োজন আছে এই কথাটো বিভিন্ন সময়ত আপোনালোকৰ মনলৈ আহে মোৰো মনলৈ আহিছে কিন্তু যোৱাকালি মই গুৱাহাটীলৈ গৈছিলোঁ আৰু গুৱাহাটীৰ পৰা যেতিয়া উভতি আহি ব্ৰহ্মপুত্ৰৰ দলং পোৱাৰ আগমুহূৰ্তত যি ফলৰ দোকানবোৰ আছে তাৰ ওচৰত মই মোৰ বাইকখন ষ্টেণ্ড কৰাই কিছু ফল খাওঁ বুলি এখন ফল কাটি প্লেটত বিক্ৰী কৰা দোকানী এজনৰ ওচৰলৈ গৈ ফল প্লেট লৈ খাবলৈ আৰম্ভ কৰিছোঁ সেই মুহূৰ্ততে এখন চাৰিচকীয়া দামী গাড়ীত এটা পৰিয়াল আহি ৰ'ল গাড়ীৰ ভিতৰত এগৰাকী ভদ্ৰলোক ভদ্ৰ মহিলা আৰু এজন ৫-৬ বছৰীয়া সৰু ল'ৰাজনৰ তেওঁলোকৰ উদ্দেশ্য যে সন্মুখত থকা তৰমুজৰ দোকানখনৰ পৰা তৰমুজ কিনাৰ ল'ৰাটোৱে গাড়ীৰ ভিতৰৰ পৰা ভুমুকিয়াই তৰমুজলৈ চাই আছে তেতিয়া মহিলাগৰাকীয়ে তৰমুজ বিক্ৰী কৰা ছোৱালীজনীক সুধিলে অৰ্থাৎ সেই ছোৱালীজনী কোন মই কথাটো কৈ লৈছোঁ মই যেতিয়া সেই ফল খাবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া ছোৱালীজনীয়ে দেউতাকলৈ দুপৰীয়াৰ খাদ্য লৈ আহিছিল আৰু দুপৰীয়াৰ খাদ্যখিনি দেউতাকে খাবলৈ অকণমান আঁতৰলৈ গৈছিল আৰু সেই সময়ত ছোৱালীজনীয়ে তৰমুজ বিক্ৰী কৰি আছিল ভদ্ৰ মহিলাগৰাকীয়ে ক'লে প্ৰতিটো তৰমুজৰ দাম কিমান তেতিয়া ছোৱালীজনীয়ে ক'লে বাইদেউ প্ৰতিটো তৰমুজৰ দাম ৫০ টকাকৈ তেতিয়া মহিলাগৰাকী নহয় ৩০ টকাকৈ হ'বনে তেতিয়া ছোৱালীজনীয়ে ক'লে নাই নহ'ব ৫০ টকাৰ কমত আমি দিব নোৱাৰিম তেতিয়া ক'লে ঠিক আছে বাৰু ৪০ টকা তেতিয়া ক'লে নাই নহ'ব এইটো ৪০ টকাটো নহ'ব তেতিয়া ভদ্ৰলোকজনে ভাবিলে সাধাৰণ তৰমুজ এটাৰ কাৰণে এনেকুৱাকৈ বাৰ্গেনিং কৰি থাকিব লাগেনে তথাপিও মহিলাগৰাকী ঠিক আছে ৪৫ টকা দিম তুমি এটা তৰমুজ লৈ আহা এই বুলি কোৱাৰ লগে লগে ছোৱালীজনীয়ে তৰমুজ এটা হাতত লৈ গাড়ীখনৰ ওচৰলৈ আগবাঢ়ি আহিল আৰু ঠিক সেই মুহূৰ্ততে মহিলাগৰাকী এটা খেল খেলিলে খেলটো এনেধৰণৰ ছোৱালীজনীয়ে গাড়ীৰ ওচৰ পোৱাৰ লগে লগে মহিলাগৰাকীয়ে ক'লে এইজন তোমাৰ ভাইটিৰ দৰে নহয় জানো এই ভাইটিটোক তুমি জানো কম দামত তৰমুজটো দিব নোৱাৰা তেতিয়া সেই ছোৱালীজনীয়ে ক'লে কিয় নোৱাৰিম মই মোৰ ভাইটিৰ কাৰণে মই তৰমুজ এটা কিয় দিব নোৱাৰিম নিশ্চয় দিম এই বুলি তেওঁ তৰমুজটো সেই ল'ৰাজনক খিৰিকীৰে আগবঢ়াই দিলে কিন্তু ল'ৰাজনৰ হাতখন খিৰিকীৰ বাহিৰলৈ আগবঢ়াই দি ল'ব খোজোতে তৰমুজটো হাতৰ পৰা মাটিত পৰি গ'ল অৰ্থাৎ পকী ৰাস্তাটোতেই পৰি গ'ল লগে লগে তৰমুজটো কেইবাডোখৰো হৈ ফাটি গ'ল তেতিয়া ছোৱালীজনীয়ে দৌৰ মাৰি পুনৰাই গৈ আৰু এটা তৰমুজ লৈ আহিল তেতিয়া মহিলাগৰাকীয়ে ক'লে নালাগে মই তোমাক দুটা তৰমুজৰ দাম দিব নোৱাৰোঁ গতিকে আৰু তৰমুজ নালাগে তেতিয়া নহয় এইটো তৰমুজ মই মোৰ ভাইটোক দিবই লাগিব এই বুলি লৈ আহি দ্বিতীয়বাৰ সেই ল'ৰাটোৰ ওচৰত নাই মোৰ ভাইটোৰ কাৰণে আনিছে আপুনিয়ে লওক এই বুলি ভদ্ৰ মহিলাগৰাকীক ছোৱালীজনীয়ে তৰমুজটো দিলে তেতিয়া মহিলাগৰাকীয়ে ক'লে মই কিন্তু তোমাক দুটা তৰমুজৰ দাম দিব নোৱাৰোঁ দেই মই এটাহে বিচাৰিছিলোঁ তুমিয়ে পেলাই দি ভাঙিলা তেতিয়া ছোৱালীজনীয়ে ক'লে মোক দুটা তৰমুজ কিয় মোক এটা তৰমুজৰো দাম দিব নালাগে তেতিয়া বোলে কিয় কাৰণ আপুনি এইমাত্ৰ কোৱা নাছিল জানো যে মই মোৰ ভাইটোৰ কাৰণে তৰমুজ এটা দিব নোৱাৰোনে আপুনি ক'লে এইটো মোৰ ভাই নহ'লহে মোৰ এটা সম্পৰ্ক গঢ়ি উঠিল গতিকে মোক তৰমুজৰ দাম দিব নালাগে মই মোৰ ভাইটোক এই তৰমুজটো দিছোঁ কাৰণ মোৰ মায়ে কৈছিল যে সম্বন্ধবোৰত কোনো ধৰণৰ লাভ বা লোকচান বিচাৰিব নালাগে এই বুলি কৈ ছোৱালীজনীয়ে তাৰ পৰা আঁতৰি দোকানখনলৈ গ'ল তেতিয়া মহিলাগৰাকীয়ে ছোৱালীজনীলৈ অকণমান সময় চাই থাকি পুনৰ মাতিলে আৰু মতাৰ সময়ত মই দেখিলোঁ যে ছোৱালীজনী মহিলাগৰাকীয়ে মনতে কৈ আছে যিহেতু মই সেই আলহীৰ ছোৱালীজনীক দিবলৈ আঙুঠিটো গিফ্ট হিচাপে লৈ আহিছোঁ গতিকে ছোৱালীজনীকে দি দিওঁ তেতিয়া কিন্তু ভদ্ৰ লোকজনে ক'লে কিয় এইটো কৰা তেতিয়া সেই কথাও নামানি কিন্তু ছোৱালীজনীক সেই ভদ্ৰ মহিলাগৰাকীয়ে মাতিলে এইফালে আছোন ছোৱালীজনী নাই মোক পইচা দিব নালাগে নহয় মই মোৰ ভাইটোকহে পইচা দিছোঁ তৰমুজটো দিছোঁ মোক পইচা নালাগে এইবাৰ নহয় তুমি এনেই আহাছো তোমাক পইচা নিদিওঁ আহা তেতিয়া ছোৱালীজনী আগবাঢ়ি আহিল আহোঁতে মহিলাগৰাকীয়ে বেগৰ পৰা এটা সুন্দৰ আঙুঠি এটা উলিয়াই ছোৱালীজনীক দিলে ছোৱালী নাই মোক সেইটো নালাগে তেতিয়া ক'লে
তুমি যে তোমাৰ ভাইটোক যে তৰমুজটো দিলা, তুমি যে এইমাত্ৰ ক'লা যে সম্পৰ্কত কোনো ধৰণৰ লাভ বা লোকচানৰ কথা নাই, তুমি যিহেতু ভাইটোক তুমি তৰমুজটো দিছা, গতিকে মই তোমাক এই আঙুঠিটো তোমাৰ মই মা হিচাপত দিব নোৱাৰো নেকি? তেতিয়া ছোৱালীজনীয়ে হাঁহি মাৰি আঙুঠিটো লৈ তাৰ পৰা আঁতৰি গ'ল। মই সেই মুহূৰ্তত মোৰ ফল লোৱাও শেষ হ'ল আৰু তেওঁলোকেও তাৰ পৰা খুব আনন্দ মনে আঁতৰি গ'ল। এই সঁচা ঘটনাটো দেখি মই ভাবিলো, সঁচাকৈ আমিবোৰে কেতিয়াবা সম্পৰ্কৰ কাৰণে, কেতিয়াবা আমি ভাই ভাইৰ মাজত, আত্মীয় স্বজনৰ মাজত, কিবা সম্পত্তিৰ কাৰণে হওক, কিছুমান সৰু সৰু কথাতে হওক, আমি একেবাৰে ডাঙৰ ডাঙৰ কাজিয়াৰ সৃষ্টি কৰি দিওঁ। তাৰ ফলত আমাৰ কি লাভ হৈছে? আমি বৰঞ্চ মনত আমি কষ্ট পাইছো, অশান্তি পাইছো, আৰু আনে হয়তো আমাক কৈছে তেওঁলোকৰ সম্বন্ধীয় মানুহবোৰৰ মাজতে মিল নাই। কিন্তু আমি যদি সম্পৰ্কবোৰৰ মাজত যদি আমি লাভ বা লোকচানৰ হিচাপ নকৰি এটা সম্পৰ্কক এটা আত্মিকতাৰে যদি আমি আগবাঢ়ি যাওঁ আৰু সম্পৰ্কবোৰ জীয়াই ৰাখিবলৈ আমি যদি লাভ লোকচানৰ হিচাপ নকৰি আমি যদি সকলোৱে একগোট হৈ থাকোঁ, তেতিয়া ভাবকচোন বাৰু কি নহ'ব? সেই সৰু ছোৱালীজনীয়ে, যিগৰাকী ছোৱালীৰ দেউতাকে মাত্ৰ ফলৰ দোকান দিয়ে, তেওঁলোকৰ পৰিৱেশ কেনেকুৱা হ'ব পাৰে, কিন্তু সেই ছোৱালীজনীয়ে মোক যিটো কথা শিকাই দিলে সেই কথাটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে আনক জানিবলৈ বা বুজিবলৈ শ্বেয়াৰ কৰি দিব। আজিলৈ এৰিলোঁ, পুনৰ লগ পাম। যদিহে মোৰ এই কথাখিনি ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি আনক জনাৰ লগতে মোক পুনৰ লগ পোৱাৰ ব্যৱস্থা কৰি ৰাখিব। পুনৰ আপোনালোক সকলোকে নমস্কাৰ।